নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বিষাদ যোগ এই পাঠটিৰ পৰা মই যিকেইটা প্ৰশ্ন দেখাই দিম সেইকেইটাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব। এইটো ভিডিঅ'ত তোমালোকৰ যিকেইটা প্ৰশ্ন দেখাই দিম সেইকেইটাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। এতিয়া তোমালোকে 111 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াত এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আছে। তোমালোকৰ কোৱেশ্চন এনেকুৱাকৈ কৰিব যে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আৰু অসমীয়া গদ্যৰ জন্মদাতা বুলি কাক কোৱা হয়। তোমালোকে লিখিবা ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। অসমীয়া গদ্যৰ জন্মদাতা বুলি ভট্টদেৱক কোৱা হয়। ইয়াৰ পিছত বিষাদ যোগ পাঠটি কৰ পৰা তুলি দিয়া হৈছে। তোমালোকে উত্তৰত লিখিবা বিষাদ যোগ পাঠটি কথাগীতাৰ পৰা তুলি দিয়া হৈছে। মই যিকেইটা প্ৰশ্ন দেখাই দিম সেইকেইটাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। এতিয়া তোমালোকে শব্দাৰ্থ আৰু টকাৰ ভিতৰত চাবা অগ্ৰগ্ৰহণী, জলাঞ্জলিহীন, পুৰী, লুপ্তপিণ্ড এইকেইটাই চাবা। এইকেইটাই চালে হৈ যাব। তাৰপিছত 1 নং চুমো উত্তৰ দিয়া। 1 নং কুৱেশ্যনৰ ক নং কুৱেশ্যনটো চাবা মহাৰথী কাক বোলে। গ নং কুৱেশ্যনটো চাবা। 9 নং কুৱেশ্যনটো চাবা আততীয়া কাক বোলে। 6 নং কুৱেশ্যনটো চাবা কুলক্ষয় দোষ কি। তোমালোকৰ যদি উত্তৰ লাগে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত তোমালোকে 2 নং কুৱেশ্যনটো চাবা তোমাৰ পাঠীত উল্লেখ থকা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধৰ উৎসৱৰ বিষয়ে লিখা। তোমালোকৰ এইটো আহিলে 3 মাৰ্কছৰ কাৰণে আহিব। ইয়াৰ পিছত তোমালোকে 4 নং কুৱেশ্যনটো চাবা অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁ দেখা পাই কৃষ্ণক কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা। ইয়াৰ পিছত কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। তোমালোকে 2, 4 আৰু 5 এই তিনিটাৰ পৰাই তোমালোকৰ 3 মাৰ্কৰ কুৱেশ্যন 100% চিয়ৰ দিলেই কমন পাবা। তোমালোকৰ ভাষা বিভাগৰ পৰা চাবা সমাৰ্থক শব্দৰ পৰা চাবা নিপুণ, সমীপ, সহস্ৰ, বাদ্য, শ্ৰুতি, বান্ধৱ। তোমালোকে আধুনিক শব্দৰ পৰা চাবা কহা, চকু, বুলিলা, খাস, বাইলা, ৰহ। তাৰপিছত তোমালোকে 3 নং ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যটো চাবা। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য কেতিয়াবা তোমালোকৰ দি দিয়ে। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য দিলে তোমালোকে 2টা শিকিবা, 2টাৰ পৰাই 2 মাৰ্কছ কমন পাবা। ইয়াৰ পিছত তোমালোকৰ মাজত দেখাই দি আছো জনাৰ্দন কোন। তোমালোকে প্ৰশ্ন কৰিব জনাৰ্দন কোন। তোমালোকে উত্তৰ লিখিবা কৃষ্ণৰ আন এটি নাম। ভট্টদেৱৰ সম্পূৰ্ণ নাম দেখিছা বহুত ইম্পৰ্টেণ্ট ভট্টদেৱৰ সম্পূৰ্ণ নামটো। তাৰপাছত শ্ৰীকৃষ্ণই বজোৱা শংকুটোৰ নাম কি আছিল। তোমালোকে উত্তৰত লিখিবা পঞ্চজন্য, বহুত ইম্পৰ্টেণ্ট। কৌৰৱসকলৰ যুদ্ধ ক'ত হৈছিল। তোমালোকে উত্তৰত লিখিবা পাণ্ডৱসকলৰ যুদ্ধ হৈছিল কুৰুক্ষেত্ৰত নামৰ ঠাইত, বহুত ইম্পৰ্টেণ্ট এইটো। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য চাবা। ইয়াৰ পিছত তোমালোকৰ এইটো ভিডিঅ'ত মই যিকেইটা প্ৰশ্ন দেখাই দিলোঁ সেইকেইটাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। তোমালোকে এইকেইটা চাই যাবা। যদি মোৰ চেনেলত তোমালোকে প্ৰথমবাৰৰ বাবে হোৱা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।